অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিঙৰ কঠোৰ নিৰ্দেশৰ পিছতো কাৰ্বি আংলঙত চলি আছে কয়লাৰ অবাধ খনন। ডিজিপিৰ নিৰ্দেশৰ পিছতে কাৰ্বি আংলঙৰ অবৈধ কয়লা খনিসমূহলৈ প্ৰশাসনৰ লোক গৈছিল যদিও ৰেড হোল মাইনিঙৰ মালিকৰ নাম শুনিয়েই ঘূৰি আহিল দলটো। আজিও কাৰ্বি আংলঙৰ ডিলাই থানাৰ অন্তৰ্গত কয়লাজানৰ ৰেড হোল মাইনিঙত চলি আছে কয়লাৰ অবাধ খনন। প্ৰতিদিন টাইমৰ সাংবাদিক সঞ্জু বৰাই ৰেড হোল মাইনিং খনিৰ পৰা আমাক এই মুহূৰ্তত দেখুৱাব আজিৰ তাৰিখৰ প্ৰকৃত ছবিখন। এতিয়া উপস্থিত আছো দিছবাই চাইনি লাংছত। চৰকাৰে কৈ আছে, প্ৰশাসনে কৈ আছে যে কাৰ্বি আংলঙত কয়লাৰ কোনো অবৈধ ব্যৱসায় হোৱা নাই। কাৰ্বি আংলং জিলাত কোনো ধৰণৰ কোল মাইনিং নাই। আৰু চৰকাৰৰ দাবী, যেতিয়াই ডিমা হাছাও জিলাৰ উমৰাংচুৰ ঘটনা 6 তাৰিখে সংঘটিত হ'ল, তাৰ পিছৰ পৰা চৰকাৰে দাবী কৰি আহিছে যে কাৰ্বি আংলং জিলাত তেনেকুৱা ধৰণৰ কয়লাৰ খনি নাই আৰু কয়লাৰ সৰবৰাহ হৈ থকা নাই। আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ দিছবাইৰ এই স্থানৰ পৰা যে কেনেকুৱা ধৰণে ইয়াত কয়লা মজুত কৰি ৰখা হৈছে। ঠিক একেদৰে আমি দেখুৱাম লাংমিলিত কিদৰে কয়লা মজুত কৰি ৰখা হৈছে। একেই প্ৰক্ৰিয়াৰে ডিলাই কয়লাজান, চিলনীজানৰ কয়লা মাটিকে আৰম্ভ কৰি বকলিয়াৰ, ক্লুৰডুং, এই গোটেইকেইটা অঞ্চলতে কয়লাৰ এনেকুৱা ধৰণে কয়লা খনন চলি আছে, কয়লাৰ সৰবৰাহ চলি আছে। কাৰ্বি আংলং জিলাৰ পৰা দৈনিক বহু ট্ৰাক কয়লা ওলাই যায় আৰু এই কয়লাবিলাক গৈ কাৰ্বি আংলঙৰ যিটো কয়লা, এই কয়লা আচলতে খুব 1 নম্বৰ গ্ৰেডৰ নহয়। গতিকে 1 নম্বৰ গ্ৰেডৰ নহয় কাৰণে এই কয়লা লংকালৈ যায় বা ডিমাপুৰলৈ যায় আৰু তাত গৈ মাঘেৰিটা লিডুৰ পৰা অহা কয়লাৰ লগত মিক্স কৰি আচলতে এই গোটেই কয়লাটো বাহিৰলৈ পঠোৱা যায়। আৰু ইয়াৰ লগত আচলতে বিভিন্ন পক্ষ জড়িত আছে। বন বিভাগৰ ভিতৰত যদিও কয়লা নপৰে, কিন্তু বনাঞ্চল যিদৰে ধ্বংস হৈছে, বনাঞ্চল ধ্বংস কৰি যি ধৰণে খান্দিছে, ইয়াত ৰেড হোল মাইনিঙো আছে আৰু অপেন কাষ্ট মাইনিঙো আছে, দুয়োটা আছে। আৰু দুয়োটা আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাম। আৰু এই গোটেই ঘটনাটো উমৰাংচুৰ ঘটনা সংঘটিত হৈ যোৱাৰ পিছত দেখা গৈছে যে আৰক্ষী আৰু বন বিভাগ সক্ৰিয় হৈছে, জিলা প্ৰশাসন সক্ৰিয় হৈছে। আৰু আমি আজি আহি এই স্থানত উপস্থিত হোৱাৰ পিছতে আৰক্ষী আৰু বন বিভাগৰ এটা দলো আহি ইয়াত উপস্থিত হৈছেহি। তেওঁলোকেও সঞ্জু বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।